আজি কাজিৰঙাৰ চিনাকি ঐৰাৱতৰ কথা। আশী বছৰীয়া হ'ল মৰম লগা মোহনমালাজনী। মোহনমালাক মৰমেৰে যতন লৈ আহিছে মাউত কিৰণ ৰাভাই। প্ৰতিদিনেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙালৈ আহে অজস্ৰ পৰ্যটক। কোনোবাই জীপ চাফাৰীৰে উপভোগ কৰে কাজিৰঙাৰ বিৰল সৌন্দৰ্য, আন কোনোবাই আকৌ হাতী চাফাৰীৰে ৰাষ্ট্ৰীয় উদ্যানখন পৰিভ্ৰমণ কৰি লাভ কৰে আনন্দ। কিন্তু এই হাতীক পৰিচালনা কৰা মাউতসকলৰ সুখ হাতীক আবদাৰ কৰি পৰ্যটকক এপাক ফুৰাবলৈ পোৱাটো। এইজন কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সবাতোকৈ অভিজ্ঞ পাৰদৰ্শী মাউত কিৰণ ৰাভা। পুৱা সূৰ্যৰ কিৰণ ওলোৱাৰ সময়তে হাতীক শুশ্ৰূষাৰ বাবে ওলাই আহে মাউত কিৰণ ৰাভা। পিছে বিজনীৰ হাকাতি বন্দাপাৰাৰ পৰা অনা এই হাতীজনীয়ে লৈছে অলপ জিৰণি। বয়স বাঢ়ি অহাৰ বাবে মোহনমালাই লৈছে অৱসৰ। হাতী আৰু মাউতৰ মাজত গঢ়ি উঠা নিবিড় সম্বন্ধই প্ৰাণ দিয়ে ৰাষ্ট্ৰীয় উদ্যানসমূহক। তাৰে এক উদাহৰণ মোহনমালা আৰু কিৰণ ৰাভা। হাতীটো ভালেই, চাহ চিতা ৰাতিপুৱা চাওঁ ভাল ধৰণে, গধূলিও চাওঁ, আৰু তাৰপৰা কিবা এটা হ'লেও আমি লগে লগে ছাৰসকলক জনাওঁ। তো আপোনাৰ হাতীটো ন'লে অকণমান আমাৰ অসুবিধাই হয়। আমাৰ বুলিয়েই নহয়, আমাৰ ষ্টাফৰে গোটেইখিনি অসুবিধা হয়। ডিউটিৰ ক্ষেত্ৰত আপোনাৰ ৰেচন টানাৰ ভিতৰত বা বেমাৰ আজাৰ বিষয়লৈ মানে হাতীটো এম্বুলেঞ্চৰ লগৰে বস্তু। আটাইতকৈ বয়সীয়াল মোহনমালাই আছে, তাই আছে আৰু আমি দেখাত। মোহনমালাৰ সন্তান তাইৰ দুটা আছিলে, এটা মোহন আছিলে, এটা মালতী বুলি পেলাই এজন আছে। মালতী মৰিলে, মোহন আছে এতিয়া বৰ্তমান। এই যে দেখিছে চাহ বাগানৰ মাজে মাজে এটি কণমানি হাতী পোৱালিক খেদি ফুৰিছে এদল মানুহে। দৃশ্য ওদালগুৰি হাতীগড় চাহ বাগিচাৰ। কিন্তু এয়া হাতী মানুহৰ সংঘাত নহয়, মাতৃৰ বুকুৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কণমানি হাতী পোৱালিটোক। মাকৰ পৰা বিচ্ছিন্ন হৈ দিগবিদিক হেৰুওৱা পোৱালিটোক এক প্ৰকাৰে প্ৰাণ দিয়াৰ চেষ্টা ৰাইজখনৰ। হাতী মানুহৰ সংঘাতৰ মাজতো এনে সংবাদে আশাৰ বাট দেখুৱাব জনমানসক। কাজিৰঙাৰ পৰা ইমৰাণ আলী, ওদালগুৰিৰ পৰা জিতুমণি ডেকাৰ সৈতে নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ।